Good morning viewers. মই আজি আপোনালোকৰ সৈতে আলোচনা কৰিম যে কোভিশিল্ড ভ্যাকচিনে আমাৰ শৰীৰত কিদৰে এন্টিবডি ফৰ্ম কৰে। বৰ্তমান সময়ত কৰোনা ভাইৰাছে গোটেই বিশ্বত যি ত্ৰাসৰ সৃষ্টি কৰিছে তাৰ পৰা হাত সাৰিবৰ কাৰণে মাথো এটিয়ে উপায় আছে, সেইটো হৈছে ভ্যাকচিনেট। মনত ৰাখিব, এইটো মই কোৱা কথা নহয়, পৃথিৱীৰ ডাঙৰ বৈজ্ঞানিক আৰু বিশিষ্ট ডক্টৰবোৰে কোৱা টিভিৰ মজিয়াত কোৱা কথা এটাক মই কৈছোঁ। আমি কৰোনা ভাইৰাছৰ ওপৰত ডিটেইলছ অলৰেডি মোৰ ভিডিঅ' আছে। মই কৰোনা ভাইৰাছৰ বিশেষ ওপৰত আজি নকওঁ, কাৰণ কৰোনা ভাইৰাছে কেনেদৰে এটেক কৰে হিউমেনক সেইটো চবেই জানে। তুৰতে মই আকৌ এবাৰ আপোনালোকক কৰোনা ভাইৰাছৰ আমাৰ কেনেকৈ চেলত সোমায় সেইটো দেখাই দিম। 2 নম্বৰতে যদি কৰোনা ভাইৰাছৰ ডেফিনেশ্যন দিব বিচাৰোঁ তেতিয়াহ'লে মই যদি সহজ ভাষাত এনেকৈও ক'ব পাৰোঁ, যি ভাইৰাছে পৃথিৱীৰ সকলোবোৰ মানুহক গেটত তলা লগাই ভিতৰত সোমাই থাকিবলৈ বাধ্য কৰায়, অথবা যি ভাইৰাছৰ বাবে আমি কোনেও কাৰো নাক আৰু মুখ বহুদিন ধৰি দেখা পোৱা নাই, তাক কৰোনা ভাইৰাছ বুলি ক'ব পাৰি। চিম্পল লেংগুৱেজত যদি মই সহজ অসমীয়া ভাষাত কওঁ। ঠিক আছে, এতিয়া সেইটো টপিকত মই ৰাখিছোঁ। মই এতিয়া প্ৰথমতে কৰোনা ভাইৰাছ দেখাইছোঁ আপোনালোকক। চাওক, কৰোনা ভাইৰাছ এটা আঁকি ল'লোঁ। কৰোনা ভাইৰাছ, ইয়াৰ স্পাইক প্ৰটিন, এইবিলাক স্পাইক প্ৰটিন বুলি কয়। মই চিম্পলকৈ কৈ দিছোঁ, এইবিলাক স্পাইক প্ৰটিন। আৰু কৰোনা ভাইৰাছত সদায় কি থাকে মনত ৰাখিব, DNA থাকে। সদায় মনত ৰাখিব, RNA থাকে আৰু এইবিলাক হৈছে স্পাইক প্ৰটিন থাকে। ই আমাৰ এটা হিউমেন চেল থাকে, চেলত কিছুমান ৰিচিপ্টৰ থাকে। এই ৰিচিপ্টৰৰ সহায়ত আমাৰ চেলত সোমাই অসংখ্য RNA সৃষ্টি কৰে। ইয়াতে সৃষ্টি কৰি পেলাই আমাৰ গোটেই চেল ডেষ্ট্ৰয় কৰি দিয়ে। স্পাইক প্ৰটিন, এইটো যেহেতু প্ৰটিন, আমাৰ ইয়াত চেলত কিছুমান ৰিচিপ্টৰ থাকে, মনত ৰাখিব ৰিচিপ্টৰ থাকে। এই ৰিচিপ্টৰবোৰেৰে মাজেদি গৈ কৰোনা ভাইৰাছ আমাৰ শৰীৰত সোমাই নিউক্লিয়াছত থাকিব, নিউক্লিয়াছৰ পৰা ৰাইব'জোমত আহিব। ৰাইব'জোম হৈছে প্ৰটিন ফেক্টৰী। তাত অসংখ্য আপোনালোকে কৰোনা ভাইৰাছ দেখা পাব, এনেকুৱা অসংখ্য কৰোনা ভাইৰাছ দেখা পাব। সি গোটেই চেলটো ডেষ্ট্ৰয় কৰি দিয়ে, ফলত আমাৰ শৰীৰত জ্বৰ, চৰ্দি, কফ এইবোৰ আৰম্ভ কৰে। দিছ ইজ দ্য মেইন প্ৰিন্সিপল অফ কৰোনা ভাইৰাছ, হাউ এটেক হিউমেন বডি। নেক্সট, এতিয়া কোভিশিল্ড ভ্যাকচিন পৃথিৱীৰ বহুকেইখন দেশত কোভিশিল্ড ভ্যাকচিন ইউজ হৈ আছে। আমাৰ ইণ্ডিয়াতো বহুত পৰিমাণে হৈছে। কোভিশিল্ড ভ্যাকচিন কোনে ফৰ্ম কৰিছে? এষ্ট্ৰাজেনিকা নামৰ এটা কোম্পানী উইথ দ্য কলাবৰেশ্যনছ অফ অক্সফৰ্ড আৰু ইণ্ডিয়াত প্ৰডাকশ্যন কৰিছে চিৰাম ইনষ্টিটিউট অফ ইণ্ডিয়াই। এইবোৰ নন ফেক্ট, চবে জানে। এতিয়া কোভিশিল্ড ভ্যাকচিনৰ যদি মই সাৰাংশ এটা বিচাৰোঁ, এনেকুৱা হয় সাৰাংশটো: DNA, ডিঅক্সি নিউক্লিক এচিড, then converted into RNA, ribonucleic acid, then converted into mRNA. M means messenger bojai RNA, then protein. This is antibody. এইটো হৈছে মেইন ফৰ্মুলা। DNA পৰা RNA যাব, RNA পৰা mRNA, M হৈছে মেছেঞ্জাৰ, দেন প্ৰটিন হৈছে এণ্টিবডি। প্ৰটিনে হৈছে এণ্টিবডি। এতিয়া শ্বৰ্ট কৰি মই এণ্টিবডি কি বস্তু? এণ্টিবডি হৈছে মানুহৰ সময়ত প্ৰতিৰোধী ক্ষমতা যিটো থাকে সেইটোকে আমি হিউমেন বডিত এণ্টিবডি বুলি কওঁ। আৰু এণ্টিবডি কি? এণ্টিবডি ইজ নাথিং বাট এ স্পেচিয়েল টাইপ অফ প্ৰটিন। আপুনি এটা বিশেষ ধৰণৰ প্ৰটিনেই হৈছে এণ্টিবডি, যি ফৰ্ম কৰে কাৰ? ফৰেন ছাবষ্টেঞ্চৰ সহায়ত তাক ফৰ্ম কৰা যায়। আৰু সেই ফৰেন ছাবষ্টেঞ্চটোকে এণ্টিজেন বুলি কয়। মনত ৰাখিব, হোৱাট ইজ দ্য ডিফাৰেঞ্চ বিটুইন এণ্টিবডি এণ্ড এণ্টিজেন? এণ্টিজেনৰ সহায়ত যেতিয়া কোভিশিল্ড ভ্যাকচিন ফৰ্ম কৰিবৰ কাৰণে কি কৰিছিল তেওঁলোকে? এটা এডিনো ভাইৰাছ লৈছিল। ইয়াৰ মূল টপিকটোৱে হৈছে এডিনো ভাইৰাছ এজ এ ভেক্টৰ। এডিনো ভাইৰাছক এজ এ ভেক্টৰ মানে
ট্ৰান্সপৰ্ট ভেসেল এতিয়া টু ট্ৰান্সপৰ্ট স্পাইক প্ৰটিন জিন এতিয়া স্পাইক প্ৰটিন জিনটো আমাৰ শৰীৰত নিবৰ কাৰণে কোনে নিব কিবা এটাটো মাধ্যম লাগিব মাধ্যমটো ইউজ কৰিছিল কাক এডিনো ভাইৰাছক এতিয়া আকৌ আপোনালোকে জানিব বিচাৰিছো এডিনো ভাইৰাছ কি এডিনো ভাইৰাছ ডেভেলপ কেতিয়া হৈছিল 1953 চনতে ই ডিস্কভাৰ্ড হৈছে আৰু মনত ৰাখিব আপোনালোকে 1953 চনৰ পৰা পৃথিৱীৰ বহু সংখ্যক মানুহৰ গাত এডিনো ভাইৰাছ আছে আৰু অলৰেডি এডিনো ভাইৰাছৰ কাৰণে ইমিউনিটি ছিষ্টেম আমাৰ ইমিউনিটিটো যিটো থাকিব লাগে এডিনো ভাইৰাছৰ এগেইনষ্টে সেইটো অলৰেডি আমাৰ গাত প্ৰেজেন্স আছে চ' এডিনো ভাইৰাছৰ মূল যিটো ব্ৰেইন তাত সদায় মনত ৰাখিব ডিএনএ থাকে ডিএনএ কি থাকে ডিএনএ থাকে মনত ৰাখিব চবে আৰু এই ডিএনএৰ পৰা যদি E1 জিন মনত ৰাখিব চবে E1 জিনটো ডিলিট কৰি দিয়ে তেতিয়া ইয়াক ৰিপ্লিকেশ্যন ডিফেক্টিভলৈ কনভাৰ্ট হৈ যায় কেনেকৈ কনভাৰ্ট হৈ যায় যেতিয়া E1 জিন ইয়াৰ পৰা ডিলিট কৰি দিয়া যায় ইন আদাৰ লেংগুৱেজত এডিনো ভাইৰাছ চব কিমান চনত উদ্ভাৱন কৰিছে 1953 চনত আকৌ এডিনো ভাইৰাছৰ গাত কি থাকে ডিএনএ থাকে কিন্তু মনত ৰাখক কৰোনা ভাইৰাছৰ গাত কি থাকে আৰএনএ থাকে তাৰ পৰা ডিএনএৰ পৰা যদি E1 জিনটো ডিলিট কৰি দিয়ে ডিলিট কৰিলে ৰিপ্লিকেশ্যন ডিফেক্টিভ তাৰমানে সি আৰু জন্ম দিব নোৱাৰে এডিনো ভাইৰাছৰ পৰা যদি E1 জিন ডিলিট কৰি দিয়ে তেতিয়াহ'লে আমাৰ শৰীৰত যদি এডিনো ভাইৰাছ সোমায় তেতিয়াহ'লে সি 1 মানে 1 হৈ থাকিব কি এটাৰ পৰা দুটাৰ পৰা চাৰিটাৰ পৰা 16টা হ'ব নোৱাৰে যেনেকৈ আমাৰ কৰোনা ভাইৰাছে কৰে চ' চাইণ্টিষ্টে কি কৰিছে প্ৰথম এডিনো ভাইৰাছ লৈছে আৰু এইখিনিতে আৰু এটা মনত ৰাখিব কোভিচিল্ডৰ ভেকচিনৰ কাৰণে এডিনো ভাইৰাছটো লৈছে কাৰ পৰা লৈছে চিম্পাঞ্জি এডিনো ভাইৰাছ লৈছে মনত ৰাখিব এতিয়া এইখিনিতে আকৌ কুৱেশ্যনছ এটা হ'ব যে চিম্পাঞ্জি এডিনো ভাইৰাছ কিয় লৈছে চিম্পাঞ্জি এডিনো ভাইৰাছৰ আৰু এটা মেইন কেৰেক্টাৰ হৈছে ই ছফ্ট আৰু হাৰ্মলেছ ই ক্ষতি নকৰে কেতিয়াও গতিকে চিম্পাঞ্জিৰ এডিনো ভাইৰাছটো লৈছে চিম্পাঞ্জি এডিনো ভাইৰাছৰ চাইণ্টিফিক নেম এটাও আছে সেইটো মই ইমান ডিটেইলছত নাযাওঁ চ' আপোনালোকে এতিয়া গম পালে কোভিচিল্ড ভেকচিনৰ কাৰণে প্ৰথমতে কি কালেকশ্যন কৰিছে এডিনো ভাইৰাছ কাৰ চিম্পাঞ্জি এডিনো ভাইৰাছক কি হিচাপে ইউজ কৰিছে ভেক্টৰ ডেট ইজ ট্ৰান্সপৰ্ট ভেসেল থ্ৰু হুইচ ভেকচিন উইল এণ্টাৰ ইনটু আৱাৰ বডি এতিয়া চাব চবে এডিনো ভাইৰাছ কেনেকা মই দেখাই দিছোঁ আপোনাক এডিনো ভাইৰাছটো জেনেৰেলি এইটো টাইপ চবে খুব ধুনীয়াকৈ চাওক খুব সহজ আৰু হিষ্ট্ৰী নিচিনাকৈ দেন ইয়াতে তাৰ এটা নিউক্লিয়াছ আছে অ'কে নিউক্লিয়াছত তাৰ এডিনো ভাইৰাছ ডাবল ষ্টেণ্ডাৰ্ড ডিএনএ থাকে গতিকে সি ডিএনএলৈ কনভাৰ্ট হ'ব তাৰ এইটো ডিএনএ বুলি ধৰি লওক আপোনালোকে ডিএনএ মই এটা আঁকি দিছোঁ এইটো তাৰ ডিএনএ এতিয়া আমি চবেই জানো যে কৰোনা ভাইৰাছৰ গাত কি থাকে আৰএনএ থাকে মই এইটো অলপ শ্বৰ্টকাট কৰিছোঁ দেখাই দিছোঁ চাওক আৰু কৰোনা ভাইৰাছক আমি শ্বৰ্ট ফৰ্মত কি বুলি কওঁ SARS-CoV-2 চিভিয়াৰ একিউট ৰেছপিৰেটৰী চিণ্ড্ৰম কৰোনা ভাইৰাছটো ইয়ে হৈছে কৰোনা ভাইৰাছ তে ইয়াৰ কি হয় আৰএনএ থাকে আৰএনএ মানে ছিংগল ষ্টেণ্ডাৰ্ড আৰএনএ এইটো কাৰ কৰোনা ভাইৰাছৰ চাইণ্টিষ্টে কি কৰিছে এই কৰোনা ভাইৰাছৰ আৰএনএক ৰিভাৰ্ছ ট্ৰেন্সক্ৰিপশ্যন মনত ৰাখিব ৰিভাৰ্ছ ট্ৰেন্সক্ৰিপশ্যনৰ সহায়ত ইয়াক ডিএনএলৈ কনভাৰ্ট কৰিছে কালে কনভাৰ্ট কৰিছে ডিএনএলৈ কনভাৰ্ট কৰিছে ডিএনএ এতিয়া কি হৈ গ'ল এইটো কাৰ ডিএনএ হৈ গ'ল কাৰ SARS-CoV-2 কৰোনা ভাইৰাছৰ ডিএনএ চাব কিমান হিষ্ট্ৰী কি হৈ আছে প্ৰথমটো ট্ৰান্সপৰ্ট ভেসেলৰ কাৰণে এডিনো ভাইৰাছ লৈছে এইটো এডিনো ভাইৰাছ
দেন আফটাৰ সাইণ্টিষ্টে কি কৰিছে কৰোনা ভাইৰাছৰ পৰা RNA লৈছে RNA ক ৰিভাৰ্ছ ট্ৰান্সক্ৰিপশ্যন লিপান্তৰ প্ৰক্ৰিয়াৰ সহায়ত DNA লৈ কনভাৰ্ট কৰিছে এই DNA টো নি এডিনো ভাইৰাছৰ গাত বহাই দিছে কেনেকৈ বহাইছে এইটো কি হৈ গ'ল এতিয়া এই জিনটো কি হৈ গ'ল এডিনো ভাইৰাছৰ যিটো জিন আছিলে DNA আছিলে তাত নি কাৰ DNA সেট কৰিছে কৰোনা ভাইৰাছৰ DNA টো সেট কৰিছে তাৰ মানে আলটিমেটলি এতিয়া এই যিটো ভাইৰাছ ফৰ্ম হৈ গ'ল এই ভাইৰাছটোৰ দুটা ভাগত হৈ গ'ল ওপৰৰ যিটো আৱৰণ দেখিছে মেমব্ৰেইনটো দেখিছে সেইটো হৈছে এডিনো ভাইৰাছ আৰু ইয়াৰ যিটো ব্ৰেইন সেই ব্ৰেইনটো কৰোনা ভাইৰাছৰ ব্ৰেইনলৈ কনভাৰ্ট কৰি দিলে ইন আদাৰ লেংগুৱেজত একচুৱেলি সঁচা কথা ক'ব গ'লে ভাইৰাছৰ দ্বাৰা কিল আপোনালোকে চাব ভেকচিনৰ ক্ষেত্ৰত চব তেনেকুৱা মই পিছত আকৌ কোভেক্সিনটোৰ ওপৰতো ডিটেইলছ আলোচনা কৰিম কেনেকৈ এণ্টিবডি ফৰ্ম হয় মই আজি কোভিচিল্ডৰ ওপৰত কৈছোঁ যে ইয়াক ভাইৰাছৰ দ্বাৰা কিল কৰিম তে ইয়াক মই DNA লৈ কনভাৰ্ট কৰিলোঁ ফিনিছ কাম এইখিনিতে আমাৰ কাম শেষ এইখিনি জানিবলগীয়া কথা এইখিনিয়ে এতিয়া আহক আপোনালোকে চাওক এণ্টিবডি ফৰ্ম কেনেকৈ হয় ইয়াত আৰু বিভিন্ন ধৰণৰ ৰাসায়নিক ছাবষ্টেন্স থাকিব সেইখিনি ইমান ডিটেইলছত মই নাযাওঁ সেইখিনি ডিটেইলছ কৰিবলৈ গ'লে 3 দিনমান লাগিব তো এতিয়া চাওক এটা মই সেল আঁকিলোঁ সেলটো হিউমেন সেলটো মই আঁকি লৈছোঁ চাওক এটা এইটো মই ল'লোঁ হিউমেন সেল এটা ল'লোঁ ইয়াক নাম দিছোঁ মই এটা সদায় মনত ৰাখিব ইয়াতে আমাৰ সেলত যিবিলাক ৰিচিপ্টৰ থাকে ই সদায় এই যিটো এডিনো ভাইৰাছ ইনজেকশ্যন হিচাপে পুছ কৰিব তাক সি ইয়ালৈ যাবগৈ এইটো আপোনালোকে চাওক ছবি এডিনো ভাইৰাছ ইয়াত আহিছে পুছ কৰিল এতিয়া সি যাব ক'ত যাব ইয়াৰ পৰা পুছ কৰি পেলাই চিধা সি যাবগৈ ক'ত এটা বস্তু আছে নিউক্লিয়াছ বুলি নিউক্লিয়াছত যাব নিউক্লিয়াছত আমাৰ মানৱ শৰীৰৰ যিটো নিউক্লিয়াছ থাকে তাত সদায় DNA থাকে ডাবল ষ্টেণ্ডাৰ্ড DNA এনেকৈ দিব পাৰে আৰু ভাল লাগিব দেখি DNA থাকে আৰু ঠিক যেতিয়া মই অলৰেডি কৈছোঁ যে এডিনো ভাইৰাছটো খুব ছফ্ট আৰু কোমল ই অহাৰ লগে লগে আমাৰ ইয়াত যিটো সাইটোপ্লাজম থাকিব সাইটোপ্লাজমৰ থকা প্ৰটনে ইয়াক এটেক কৰি পেলাই এই যিটো তাৰ বাহিৰৰ যিটো আৱৰণ থাকে সেইটো কমপ্লিট ডেষ্ট্ৰয় কৰি পেলাই ডেষ্ট্ৰয় কৰাৰ পিছত সি নিউক্লিয়াছলৈ কনভাৰ্ট হয় নিউক্লিয়াছত কি কনভাৰ্ট হয় তাৰ জিনটো কনভাৰ্ট হয় জিনটো কি হৈ আছে DNA কাৰ কৰোনা ভাইৰাছৰ জিন অ'কে তো এতিয়া চাওক এই যেতিয়া DNA টো ইয়াত সোমাব এইখিনিতে মনত ৰাখিব আমাৰ এইটো হিউমেন চেলৰ এইটো DNA এইটো মই লিখি দিছোঁ HDNA তাৰমানে হিউমেন চেলৰ আৰু এইটো কাৰ DNA এইটো DNA টো হৈছে COV2 কৰোনা ভাইৰাছটোৰ স্পাইক প্ৰটিনৰ যিটো জিন থাকে সেইটো থাকে খালি এইখিনিতে আৰু এটা কথা মন কৰিব এই যিটো DNA আছে এই DNA টো কি এই আমাৰ হিউমেন DNA লগত কোনো ধৰণৰ ইন্টিগ্ৰেট নকৰে তাৰমানে ইয়াৰ লগত কি কোনো ৰিলেশ্যনছ নাপায় এটা এটা মেজৰ ফেক্টৰ যেহেতু ইয়াৰ লগত কোনো নাপায় গতিকে আমাৰ হিউমেন বডিত থকা DNA কোনো এফেক্ট নহয় তাৰপিছত ই যেতিয়া নিউক্লিয়াছত আহিব আকৌ নিউক্লিয়াছটো জানিব লাগিব আপোনাৰ হিউমেন চেলৰ যিটো নিউক্লিয়াছ ইজ নাথিং বাট এ ব্ৰেইন মই যেনেকৈ এতিয়া মই লিখি আছোঁ মোক কোনে নিৰ্দেশ দি আছে ব্ৰেইনে মই কথা কৈ আছোঁ কোনে নিৰ্দেশ কৰি আছে ব্ৰেইনে কথা ক'ব নিৰ্দেশ কৰিছে গতিকে কোষৰ গোটেইবোৰ কাম হিউমেন চেলৰ গোটেইবোৰ কাম কোনে কণ্ট্ৰল কৰি থাকে নিউক্লিয়াছ ইজ নাথিং বাট এ ব্ৰেইন এতিয়া সি কি কৰিছে ইয়াত যেতিয়া এইটো DNA আহিছে এই DNA টো কি কৰিব ট্ৰান্সক্ৰিপশ্যনৰ সহায়ত আমি জানো সবেই জানো এটা ফৰ্মুলা আছিলে এইটো DNA এইটো যেতিয়া DNA আছিল DNA পৰা RNA ফৰ্ম কৰিব পাৰি এইটো DNA মই আকৌ দেখাইছোঁ DNA পৰা RNA ফৰ্ম কৰিব পাৰি ইয়াৰ ফৰ্মুলাটো হৈছে ট্ৰান্সক্ৰিপশ্যন দেন RNA পৰা DNA ফৰ্ম কৰিব পাৰি এইটো হৈছে ৰিভাৰ্ছ ট্ৰান্সক্ৰিপশ্যন অৰ্থাৎ ৰিয়েল টাইম PCR টেষ্ট বুলি আমাৰ যিটো আছিলে সেইটোৱে RNA পৰা DNA ফৰ্ম কৰিছে আৰু এই RNA প্ৰায় সদায় মনত ৰাখিব ইয়াৰ পৰাই প্ৰটিন ফৰ্ম গতিকে এই যিটো DNA আহিল
ইয়াত এনেকুৱা কিছুমান কেমিকেল দি দিব সাইন্টিস্টে এই ডিএনএ টো ট্ৰান্সক্ৰিপচন হৈ পেলাই ই আৰএনএ লৈ কনভাৰ্ট হৈ যাব কোলে কনভাৰ্ট হৈ যাব আৰএনএ লৈ কনভাৰ্ট হ'ব কনভাৰ্ট হোৱাৰ পিছত কি সিধা বাহিৰত গুচি আহে সেলৰ পৰা সিধা বাহিৰত গুচি আহে ইয়াতে থাকে আমাৰ আকৌ সাইটোপ্লাজম কি কোষৰ ভিতৰত থকা যিখিনি তৰল পদাৰ্থ তাকে সাইটোপ্লাজম বোলে লিকুইড খিনি সাইটোপ্লাজমত যেতিয়া আহিব আৰএনএ টো কি এমআৰএনএ হৈ আহিব আৰএনএ এমআৰএনএ মানে মেসেঞ্জাৰ অফ আৰএনএ চাও ডিএনএ পৰা আহি গল আৰএনএ সেকেন্ড স্টেপ আৰএনএ পৰা আহি গল এমআৰএনএ মেসেঞ্জাৰ অফ আৰএনএ কোড আহিলা সাইটোপ্লাজমত কিছুমান মলিকুল ঘূৰি থাকে এনেকুৱা কিছুমান কোডটো চাব আপোনালোকে মলিকুল কিছুমান ঘূৰি থাকে ফ্ৰী মলিকুলছ এইবিলাকক ৰাইবোজম বুলি কোৱা হয় মনত ৰাখিব এইবোৰক কি বুলি কোৱা হয় ৰাইবোজম ৰাইবোজমটো মনত ৰাখক ৰাইবোজম ইজ নাথিং বাট এ প্ৰটিন ফেক্টৰী ই সদায় প্ৰটিন ফৰ্মেশ্যনছ কৰে সো নিউক্লিয়াছৰ যোৱাৰ লগে লগে নিউক্লিয়াছে ইয়াক ট্ৰান্সফাৰ কৰিব আৰএনএ পৰা মেসেঞ্জাৰ আৰএনএ হৈ ইয়াক ক'ত পঠিয়াই দিব কাৰণ যেহেতু আৰএনএ হৈছে এটা ওৱান কাইণ্ড অফ এমিনো এচিড গতিকে হি ৰাইবোজমত যাব প্ৰটিন উৎপাদন কৰিবৰ কাৰণে এটা ৰাইবোজমটো কেনেকা মই আকৌ দেখাই দিছোঁ ডিটেইলছে ৰাইবোজমটো আপুনি এনেকা এটা লওক ৰাইবোজম এনেকা এটা থাকিব ইয়াতে আৰএনএ ক'ত সোমাব ইয়াতে ৰাইবোজমত এণ্টি মাৰে এই ৰাইবোজমত এণ্টি মাৰাৰ লগে লগে অসংখ্য প্ৰটিনৰ সৃষ্টি কৰিব সিয়ে হৈ যাব এণ্টিবডি তাৰমানে ইয়াৰ পৰা আপোনাৰ এণ্টিবডি বিশেষ এটা ৰাসায়নিক প্ৰক্ৰিয়াৰ মাজেৰে কেমিকেল ৰিয়েকশ্যনৰ মাজেৰে এণ্টিবডি ফৰ্ম হ'ব অৰ্থাৎ প্ৰটিন ফৰ্ম হ'ব প্ৰটিনে হ'ব এণ্টিবডি আৰু সদায় এণ্টিবডিবোৰ ওয়াই শেপ অৰ্থাৎ দুটা শেপ থাকে এইচ আৰু ভি থাকে দুইটা লগ লাগি পেলাই কি হয় ক্লিয়াৰ এণ্টিবডিবোৰ কি কৰিব আহি পেলাই মই দেখাই দিছোঁ এণ্টিবডিবোৰে এইটো চাওক এণ্টিবডিৰ ফৰ্মেশ্যন এনেকা এণ্টিবডি গোটেই সেলটোত এনেকুৱা এণ্টিবডি হৈ যাব কেতিয়াবা কিছুমান এণ্টিবডি এতিয়া এই এণ্টিবডিবোৰ সেলত এনেকে ৰখি থাকে এতিয়া এই এণ্টিবডিয়ে মাতি থাকিব কৰোনা ভাইৰাছ প্লিজ কাম এটা যদি এণ্টিবডি আপোনাৰ গাত যদি সোমালে কৰোনা ভাইৰাছ যদি সোমাল তেতিয়া কি হ'ব সোমোৱাৰ লগে লগে সাপোজ এইটো কৰোনা ভাইৰাছ আহিছে কৰোনা ভাইৰাছ যেতিয়া সোমাওতে কি কৰিব চাব সবেই মন কৰিব কেইটা লৈ স্পাইক প্ৰটিন এই স্পাইক প্ৰটিনৰ থ্ৰুদিয়েটো হি সেলত সোমায় ইহঁতে কি কৰিব এই এণ্টিবডি বিলাকে এই ইয়াকে এনেকে খামুচি ধৰি ল'ব এই ধৰি লৈ পেলাই বেসিক্যালি কি কৰে এই যে স্পাইক প্ৰটিন আছে এই স্পাইক প্ৰটিন ডেষ্ট্ৰয় কৰি দিয়াৰ লগে লগে আল্টিমেটলি কৰোনা ভাইৰাছটো টকলা হৈ যায় কোনো কাম নোহোৱা হৈ যায় তাৰ উপৰি বাহিৰতো এণ্টিবডি ফুল ঘূৰি থাকে সেইবোৰেও সিহঁতক এটেক কৰি থাকে সো দিছ ইজ দ্য মেকানিজম ইয়াতে বহুত কেমিকেল আছে সেইখিনি ইমান ডিটেইলছত জানা নাই কিন্তু মই যিখিনি পাৰোঁ কোভিচিল্ড ভেকচিনৰ যিটো মেইন থিওৰাম এইটোৱে হৈছে মেইন থিওৰাম গতিকে এইখিনি কথা শিকিলে আপোনালোকে যথেষ্ট নলেজ আহৰণ কৰিব পাৰিব বুলি মই আশা ৰাখিছোঁ সো আহি আছোঁ এনেদৰে আৰু এটা ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পাব লগতে শ্বেয়াৰ কৰিব নাপাহৰিব লগৰ বন্ধু বান্ধৱীক নিজৰ ল'ৰা ছোৱালীকো দেখাব তো নেক্সট ভিডিঅ'ৰ কাৰণে অকণ বাই বাই নেক্সট ভিডিঅ'ত আহি আছোঁ মই আকৌ নেক্সট ভিডিঅ'ত মই কোভেক্সিন অৰ্থাৎ আন এটা যি ভেকচিন যাক লৈ এনি টাইম কণ্ট্ৰভাৰ্চিও হৈ আছে ইণ্ডিয়াত গম পোৱা যায় সেই কোভেক্সিনৰ হিউমেন বডিত কিদৰে এণ্টিবডি ফৰ্ম হয় মই তাক আলোচনা কৰিম টিল দেন বাই বাই এণ্ড টেক